ফেচবুকত এইমাত্ৰ এটা পোষ্ট পালোঁ। পোষ্টটো হ'ল গৰিমা শইকীয়া গাৰ্গ আমাৰ বৰ। আৰু এই পোষ্টটোত লিখা আছে সোণাপুৰৰ জুবিন ক্ষেত্ৰত বিচ্ছিন্ন বিদ্যুৎ সংযোগ আৰু কি বাকী আছেগৈ। কি ইমান অপকাৰ কৰিছে জুবিন গাৰ্গ নামৰ নিষ্পাপ মানুহজনে যে তেওঁক এনেদৰে অন্ধকাৰৰ গহ্বৰলৈ ঠেলি নি আছে। বৰ দুখ লগা কথা দেই, বৰ দুখ লগা। সঁচাকৈ তেখেতে ঠিকেই লিখিছে। যিজন ব্যক্তিয়ে গোটেই জীৱনটো অসমক পোহৰ বিলাবলৈ চেষ্টা কৰিলে, ৰাজনীতি ভাল নোপোৱা আমাৰ জুবিন দাই আজি নিজেই ৰাজনীতিৰ বলি হৈ আছে। জুবিন দাৰ মৃত্যুৰ সময়ছোৱাত যদি গৰিমা বৌ এবাৰ মাত দিলে হয়, তেনেহ'লে অসম আজি উলট পালট হৈ গ'লে হয়। কাৰণ জুবিন দাৰ মৃত্যুৰ সময়খিনি আৰু এতিয়াৰ সময়খিনিত বহুত মানুহে জুবিন দাক পাহৰিব ধৰিছে। গতিকে ৰাজপথলৈ ওলাই অহা মানুহ এতিয়া 100টাৰ ভিতৰত 20টা থকা বুলি ক'লেও ভুল নহ'ব। কিন্তু গৰিমা বৌ এটা কথা কওঁ, এতিয়াও মোৰ দৰে বহুত মানুহ আছে যি কেৱল জুবিন দাৰ ন্যায়ৰ কাৰণে অপেক্ষা কৰি আছে। আপুনি কেৱল এটা মাত দিয়ক, যদি ঘৰৰ পৰা ওলাই নাহে তেতিয়া ক'ব।